বাংলাদেশৰ পৰা সিদিনা আহিছে বাংলাদেশী শিলাদিত্যৰ বংশধৰ সেইসকলক চিটিজেনশ্বিপ দি সেইসকলক মাটিৰ পাট্টা দি আছে মুখ্যমন্ত্ৰীয়ে। কিন্তু যুগ যুগ ধৰি ইয়াতে আছে মুছলমান যিসকল 100-150 বছৰ পুৰণি ৰেকৰ্ড থকাৰ পিছতো এইসকলক মাটি দি থকা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলু পিঁয়াজ যেনেকুৱা ঠেলাৱালা ৰাস্তাত বিক্ৰী কৰে তেনেকৈ মাতি আছে, হাত বাউলি মাতি আছে, তোমালোকে আহা লাইচেঞ্চ লোৱা, বন্দুক কিনা, উদ্ভণ্ডালি কৰা, এইটোৱে আৰু এনেকুৱা ধৰণৰ কথা তেখেতৰ। ৰাজ্যখন তেখেতে ৰখাতলে দিব সেইটোৱে কৰি আছে। এখেতে ভাবিছে মইতো ডুবি আছোঁ, মইতো ডুবা হি সনম তুজে ভি লে ডুবেংগে। 15 বছৰ শাসনত বহিছিল, কিয় কংগ্ৰেছে হিন্দু মুছলমানসকলক মাটি নিদিলে? আজি যদি কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মাটিৰ পাট্টা দিলেহেঁতেন, আজি হেমন্ত বিশ্ব শৰ্মাই বুলডোজাৰ চলাবলৈ সাহস নাপালেহেঁতেন। হয়, আজি দলগাঁও সমষ্টিত নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ সম্বৰ্ধনা অনুষ্ঠান আছিল। দলগাঁও সমষ্টিত 29খন গাঁও পঞ্চায়ত আছে, ইয়াৰে 26খন গাঁও পঞ্চায়তৰ সভাপতি AIUDFৰ দখলত। গতিকে এইটো এটা ভাল লগা খবৰ। আৰু এখেতসকলক সম্বৰ্ধনা দিয়াৰ কাৰণে বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত দৰং জিলা কমিটি, দলগাঁও ব্লক কমিটিয়ে প্ৰগ্ৰাম আয়োজন কৰিছিল আৰু মোক ইনভাইট কৰিছিল। আহি ভাল লাগিল যে 29খন গাঁও পঞ্চায়তৰ ভিতৰত 26খনে AIUDFৰ দখলত প্ৰতিনিধি হৈছে। প্ৰতিনিধিসকলে ভালদৰে কাম কৰক, সমাজৰ ডেভেলপমেণ্টৰ কাম কৰক তেখেতসকলে, এইটোৱে পৰামৰ্শ তেখেতসকলৰ প্ৰতি থাকিল। চাওক, যি সময়ত অসমৰ 85% মানুহক 5 কেজি চাউল নিদিলে চলিব নোৱাৰা অৱস্থা, অসম নহয় ভাৰতবৰ্ষৰ একে অৱস্থা। ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ আৰু অসম এনেকুৱা এখন ৰাজ্য য'ত 85% মানুহক ফ্ৰী চাউল দিব লগা হয়, 5 কেজি চাউল। এনেকুৱা এটা লাখ লাখ নিবনুৱা যুৱক যুৱতী আছে যিসকলৰ হাতত চাকৰি নাই, স্কুলত শিক্ষক নাই, 7,000 অধিক বিদ্যালয় স্কুল বন্ধ হ'ল আপোনালোকে জানে। তেনেস্থলত য'ত দিব লাগিছিল চাকৰি বাকৰি দিব লাগিছিল, সংস্থাপন দিব লাগিছিল, শিক্ষা দিব লাগিছিল, স্কুলত শিক্ষক দিব লাগিছিল, তেনেস্থলত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলু পিঁয়াজ যেনেকুৱা ঠেলাৱালা ৰাস্তাত বিক্ৰী কৰে তেনেকৈ মাতি আছে, হাত বাউলি মাতি আছে, তোমালোকে আহা লাইচেঞ্চ লোৱা, বন্দুক কিনা, উদ্ভণ্ডালি কৰা, এইটোৱে আৰু এনেকুৱা ধৰণৰ কথা তেখেতৰ। ৰাজ্যখন তেখেতে ৰখাতলে দিব সেইটোৱে কৰি আছে। এখেতে ভাবিছে মইতো ডুবি আছোঁ, মইতো ডুবা হি সনম তুজে ভি লে ডুবেংগে। আৰু তেখেতৰ ফৰ্মুলা এইটোৱে, নিজে ডুবিব, নিজে যাব আৰু অসমৰ যুৱক যুৱতী, অসমৰ মানুহখিনিক তেখেতে বৰবাদ কৰি যাব। আপোনালোকে জানে বহুত মানুহৰ ঘটনা আপোনালোকে শুনি থাকে যে মদ পানী খাই আহি ৰাতি নিজৰ স্ত্ৰীক মাৰপিট কৰে, মা দেউতাক মাৰপিট কৰে, হত্যা কৰে, এনেকুৱা ঘটনা কিন্তু আমি প্ৰায় পাই থাকোঁ অসমত। তেনেকুৱা এখন ৰাজ্যত যদি এই চাম যুৱকৰ হাতত যদি আপোনাৰ মৰণাস্ত্ৰ যায়, মদ পানী খাই আহি ৰাতি নিজৰ পৰিবাৰজনীক আগত মাৰিব, নিজৰ মা দেউতা, কোনোবা ড্ৰাগছ আসক্ত ল'ৰাৰ হাতত যদি আপোনাৰ এই মৰণাস্ত্ৰ পৰে, মা দেউতাৰ ওচৰত পইচা খুজিব ড্ৰাগছ খাবলৈ, যেতিয়া নিদিব তেতিয়া গুলিয়াই দিব। এই সব কথা মুখ্যমন্ত্ৰী চিন্তা কৰিছে না নাই? তেখেতে কি কৰিব বিচাৰিছে ৰাজ্যখন? গতিকে তেখেতে ৰাজ্যখন কোনফালে লৈ গৈ আছে এইটো অসমৰ জনতাই কিন্তু ভাল শিক্ষা দিব তেখেতক। চাওক, দুৰ্ভাগ্য আমাৰ কাৰণে, এটা কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰৰ দায়িত্ব হ'ল মানুহৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰা। এইটো প্ৰথম দায়িত্ব চৰকাৰৰ। আৰু বস্ত্ৰ বা অন্ন দিবতো দূৰৰ কথা, মানুহে নিজৰ উপাৰ্জিত পইচা দি, দুখীয়া মানুহে নিজৰ মাটি নাই, এডোখৰ চৰকাৰী ভূমিত তেখেতসকলে নিজৰ এটা ঘৰ বনাইছিল, পজা বনাইছিল, সেইটো বুলডোজ কৰি ভাঙি দি ৰাস্তাৰ ভিকাৰী বনাই আছে। সেইসকলৰ ল'ৰা ছোৱালী আজি স্কুলত যাব পৰা নাই, ৰাস্তাৰ কাষত আছে, সেইসকল থাকিবলৈ ঠাই নাই। যিসকলৰ ঘৰ বাৰী ভাঙিছে, বৃদ্ধ মা দেউতা তেখেতসকলৰ আছে, চিকিৎসা কৰাব পৰা নাই। এই উৎকট গৰমত তেখেতসকলৰ মূৰৰ ওপৰত চালি নাই, কেনেকুৱা এটা অৱস্থাত আছে তেখেতসকলে। গতিকে এই অমানৱীয় উচ্ছেদ, অমানৱীয় কাণ্ড তেখেতে চলাই আছে। ইয়াৰ কাৰণে আমি গৰিহণা দিয়াৰ কাৰণে ভাষা নাই। আমি বিভিন্নজনে কোৰ্টত গৈছে, সুপ্ৰিম কোৰ্টত গৈছে, হাইকোৰ্টলৈকে গৈছে, আমিও সহযোগ কৰি আছোঁ, পৰামৰ্শ দি আছোঁ। আমি আশাবাদী আইনে এইসকল দুৰ্ভগীয়া মানুহক জাষ্টিছ দিব। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল, আপুনি ৰাজধৰ্ম পালন কৰাৰ চেষ্টা কৰক। আপুনি সীমাটো বহুত অতিক্ৰম কৰিলে, ওপৰলৈ নিশ্চয় দেখি আছে, আৰু সীমা অতিক্ৰম কৰিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ প্ৰতি আহ্বান থাকিল, আপুনি এই দুৰ্ভগীয়া মানুহখিনিৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নল'ব। আপুনি এই দুৰ্ভগীয়া মানুহখিনিক জীয়াই থাকিব দিয়ক। এইসকলৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লোৱাৰ আপোনাৰ অধিকাৰ নাই। আৰু আপুনি বাছি বাছি এটা জনগোষ্ঠীক টাৰ্গেট কৰি আছে, এইটো কিন্তু মানুহ দেখি আছে। মানুহে নেদেখিলে ওপৰলৈ দেখি আছে যে আপুনি এটা জনগোষ্ঠীক টাৰ্গেট কৰি আছে। আৰু সেই জনগোষ্ঠী বিদেশী নহয়,
আপুনি বিদেশী বাংলাদেশী সন্দেহযুক্ত বিভিন্ন ধৰণৰ কথা কৈ এছাম মানুহক সন্তুষ্ট কৰিব বিচাৰিছে। আপুনিও ভালদৰে জানে যিসকল বিদেশী নহয়, বাংলাদেশী নহয়, যিসকলক উচ্ছেদ কৰি আছে এইসকলৰ পূৰ্বপুৰুষে কিন্তু এই ৰাষ্ট্ৰ স্বাধীন কৰাত তেখেতসকলৰ তেজ আছে। গতিকে আপুনি চব কিছু জানি শুনিও সীমা চেৰাই গৈছে স্বৈৰাচাৰিতাৰ। অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, আপুনি এই চব বন্ধ কৰক আৰু মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক। আপুনি বাৰখন প্ৰসংগত কৈছে আচলতে বিজেপি যেনেকুৱা দুখী আজি উচ্ছেদৰ কাৰণে কংগ্ৰেছে কিন্তু হয়, সমান সমান দুখী। আজি 10 বছৰ বিজেপিৰ চৰকাৰ, এই 10 বছৰত বসুন্ধৰা 1, 2, 3ৰ আণ্ডাৰত বিজেপিয়ে লাখ লাখ মানুহক মাটি দিলে। কাক দিলে? মুছলমানক দিয়া নাই, সংখ্যালঘুক দিয়া নাই। আজি নন মুছলিম ভাইসকলক দিছে, আমি বেয়া পোৱা নাই। ট্ৰাইবেল কিছু ভাইসকলক দিছে, হিন্দু ভাইসকলক দিছে। বাংলাদেশৰ পৰা সিদিনা আহিছে বাংলাদেশী শিলাদিত্যৰ বংশধৰ, সেইসকলক চিটিজেনশ্বিপ দি সেইসকলকো মাটিৰ পাট্টা দি আছে মুখ্যমন্ত্ৰীয়ে। কিন্তু যুগ যুগ ধৰি ইয়াতে আছে মুছলমান যিসকল 100-150 বছৰ পুৰণি ৰেকৰ্ড থকাৰ পিছতো এইসকলক মাটি দি থকা নাই। এইটোতো বিজেপি কৰি আছে। কিন্তু দুৰ্ভাগ্য, বিজেপিয়ে হিন্দুসকলক মাটি দি আছে, মুছলমানক দিয়া নাই। কংগ্ৰেছে এইটো দিব পাৰিলেহেঁতেন। তৰুণ গগৈ 15 বছৰ সুযোগ পাইছিল, তাতে হিন্দু মুছলমান সকলোকে দিব পাৰিলেহেঁতেন। যাৰ মাটি নাই, হিন্দুৰো বহু আছে ভূমিহীন মানুহ, মুছলমানো আছে ভূমিহীন মানুহ। গতিকে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বীজ সিঁচি আছে, হিন্দুক দিছে, মুছলমানক দিয়া নাই। কংগ্ৰেছে চাটুকাৰিতা কৰি ভোট লৈছিল, 15 বছৰ শাসনত বহিছিল। কিয় কংগ্ৰেছে হিন্দু মুছলমান সকলক মাটি নিদিলে? আজি যদি কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মাটিৰ পাট্টা দিলেহেঁতেন, আজি হেমন্ত বিশ্ব শৰ্মাই বুলডোজাৰ চলাবলৈ সাহস নাপালেহেঁতেন। আৰু গৌৰৱ গগৈ ইয়াৰ উত্তৰ দিয়ক তেখেতে। ধুবুৰীত ডলাৰ ভোটেৰে পাছ কৰা ৰেকৰ্ড কৰা সেই নেতাজন কিন্তু উচ্ছেদত নিমাত হৈ আছে। সেই কথাটোৱে ধুবুৰীৰ মানুহে সেই কথাই বিচাৰি আছে তেখেতক। ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ MP। আজি পাৰ্লিয়ামেণ্টত তেখেতসকলে পাৰ্লিয়ামেণ্ট চলি আছে। কংগ্ৰেছ দলৰ আৰু কংগ্ৰেছৰ সহযোগী দলবিলাকৰ শতাধিক MP আছে। এই 100-150, 200 MP লগত লৈ ৰকিবুল হুছেইনে আন্দোলন কৰিব পাৰিলেহেঁতেন তাতে অসমৰ। ইয়াতকৈ ডাঙৰ ইছ্যু আৰু কি হ'ব পাৰে? কিন্তু আপোনালোকে দেখিছে ৰকিবুল হুছেইন সিদিনা পাৰ্লিয়ামেণ্টৰ ৱালৰ ওচৰত এটা বেনাৰ লৈ থিয় হৈ উচ্ছেদৰ কথা কৈ আছিল, তাতে অসমৰ এজন MP তেখেতৰ কাষত নাই। এই কথাটো কিন্তু লক্ষণীয়। ৰকিবুল হুছেইন পাৰ্লিয়ামেণ্টৰ ৱালৰ কাষত এটা পোষ্টাৰত উচ্ছেদৰ কথা, ইভেকশ্যনৰ কথা লিখি থিয় হৈ আছিল। তেখেতৰ বাই 3জন মানুহ আছিল। আপুনি চাব, কোনোবা সাউথ ইণ্ডিয়াৰ হয় এজনমান মানুহ, কোনোবা নৰ্থ ইষ্টৰ কোনোবা এখন ৰাজ্যৰ। তাত কিন্তু প্ৰদ্যুৎ বৰদলৈক আমি দেখা নাই, তাত কিন্তু গৌৰৱ গগৈক দেখা নাই। আজি ৰকিবুল হুছেইনৰ দায়িত্ব আছিল, তেখেতে অকলে নোৱাৰে। তেখেতে গৌৰৱ গগৈ অসমৰ পৰা MP, প্ৰদ্যুৎ বৰদলৈ অসমৰ পৰা MP, এই দুজনক লগত ল'ব লাগিছিল। ভাৰত